নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ চৰকাৰে আপোনাৰ বেংক একাউণ্টত সোমাই দিব টকা মহিলা আৰু পুৰুষসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ পিএম কিষাণৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ৪,০০০ কোটি টকা কেৱল এয়াই নহয় ৰেচন কাৰ্ড থাকিলে জনতা পাব ৫টা সুবিধা যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ একাউণ্টত হ'ব টকা যদি কোনো এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই অতি শীঘ্ৰে কৰক জিঅ' ট্ৰেকিং আজি হৈছে অন্তিম দিন আজিৰ দিনৰ ভিতৰতে যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন নকৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি চৰকাৰী ঘৰৰ সুবিধা নাপাব কেৱল এয়াই নহয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গোটৰ মহিলা একাউণ্টত সোমাই দিব ১০,০০০ কোটি টকা লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ বাবে আহি গ'ল নতুন খবৰ চৰকাৰে ৰাজ্যৰ ৭৫,০০০ যুৱক যুৱতীক দিব ১,০০,০০০ কোটি টকা ২ লাখ টকা ল'বলৈ সাজু হওক আবেদনকাৰী সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ শীঘ্ৰে অনুষ্ঠিত হ'ব সাক্ষাৎকাৰ প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে ২ লাখ কোটি টকা লাভ কৰিব ২৫,০০০ যুৱকে প্ৰথমতে লাভ কৰিব ১,০০,০০০ কোটি টকা ১,০০,০০০ কোটি টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব ১,০০,০০০ কোটি টকা সাক্ষাৎকাৰৰ বাবে সাজু হওক CM-AAA বাবে যদি আপুনি আবেদন কৰিছে আপোনাৰ বাবে ভাল খবৰ কিয়নো ৩০ মেৰ ভিতৰত সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰত বাছনি হ'লে আপুনি পাব CM-AAA ধনৰাশি আপোনাৰ একাউণ্টতে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সাৱধান হওক ৰাজ্যবাসী গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ গোলকীয় উষ্ণতাই সৃষ্টি কৰিব অভাৱনীয় পৰিস্থিতি ৰাজ্যত ক্ৰমাৎ ঊৰ্ধ্বগামী পাৰাস্তম্ভ ৪৫ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাব উষ্ণতা মে মাহতে পৰিছে প্ৰচণ্ড গৰম ১৩খন জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট ৯খন ৰাজ্যত হিট ৱেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিট ৱেভক লৈ এলাৰ্ট জাৰি কৰা হৈছে ৰাজস্থানৰ কোন চহৰত ৪৫ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা ৰাজ্যৰ ৬খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ১৩খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা পূৰ্বতকৈ সমগ্ৰ দেশত বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ সাৱধান হওক ৰাজ্যবাসী আপোনাৰ জিলা বা অঞ্চলত আজিৰ দিনত কিমান ডিগ্ৰী চেলচিয়াছ তাপমাত্ৰা হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ PMAY চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ এতিয়া লিখি লওক ৭ টকাৰ ফোন নম্বৰ ফটো তুলি অভিযোগ দিয়াৰ বাবে মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নাম অহা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ এতিয়া এই নম্বৰত আপুনি দিয়ক অভিযোগ 8810389745 এইটো নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত ৰাজ্যত নতুনকৈ ৩,৭৬,০০০ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ লাভ কৰাৰ বাবে জিঅ' ট্ৰেকিং কৰিব পাৰিব আপুনি ঘৰতে বহি নিজেও কৰিব নোৱাৰিলে জীৱিকা সখী বাইদেউক সম্পূৰ্ণকৈ জনাবলৈ কৈছিল কিন্তু আজি হৈছে অন্তিম দিন আজি আপুনি ঘৰতে বহি নিজে কৰিব লাগিব ১২ বজাৰ আগতে আপুনি আবেদন কৰক অন্যথা কিন্তু আপুনি পিছত কৰিব নোৱাৰিব তাৰ পিছত অসমবাসী ৰাজ্যিক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দ্ৰুতগতিত বিয়পিছে কোভিড হয় বন্ধু-বান্ধৱীসকল কোভিড ভাইৰাছক লৈ এটা গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে পৰিধান কৰক মাস্ক পুনৰ হ'ব পাৰে লকডাউন পূৰ্বতকৈ ভয়ংকৰ ৰূপত আহিছে কোভিড নতুন ভেৰিয়েণ্টৰ লক্ষণ কি মূৰৰ বিষ কাহ জ্বৰ চৰ্দি চকু ৰঙা পৰা এইকেইটা লক্ষণ দেখিলে আপুনি সাৱধান হওক সঘনে চকুৰে পানী ওলোৱা কেৱল এয়াই নহয় বুকুৰ বাওঁফালে বিষ বা মূৰ্ছা যোৱা বমি হোৱা খাব মন নোযোৱা টোপনি নহা এইকেইটা লক্ষণ আছে নেকি আপোনাৰ পিঠি বিষ কেৱল এয়াই নহয় বাগৰুৱা অনুভৱ কৰা শ্বাস প্ৰশ্বাসত অসুবিধা হোৱা চিন্তা শক্তি কমি যোৱা দুৰ্বল অনুভৱ বা সঘনাই হাঁচি মৰা গন্ধ নোপোৱা ইত্যাদি লক্ষণে দেখা দিলে কাষ চাপক চিকিৎসকৰ এতিয়াই আপুনি লওক সাৱধানতা অন্যথা পৰিব পাৰে ডাঙৰ বিপদত ৯০তকৈ অক্সিজেন লেভেল আহিলে পৰামৰ্শ লওক চিকিৎসকৰ সঘনাই চেনিটাইজাৰ ব্যৱহাৰ কৰক ঘৰৰ পৰা বাহিৰলৈ ওলালে মাস্ক পৰিধান কৰক সামাজিক দূৰত্ব বজাই ৰাখক এই ক্ষেত্ৰত ১০জনতকৈ অধিক লোক সমাগম নহ'ব অন্যথা পৰিব ডাঙৰ বিপদত আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে মানি চলিব পাৰে নতুন নিয়ম
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বাছি মুছলমান পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ জাননী এবিএমচিয়ে সাব্যস্ত কৰিব প্ৰতিবাদ 16টা পৰিয়াললৈ বাছি প্ৰেৰণ কৰা হৈছে উচ্ছেদৰ জাননী বিটিআৰৰ প্ৰধান প্ৰমোদ বৰাৰ নেতৃত্বাধীন চৰকাৰে অন্যায় কৰাৰ অভিযোগ উত্থাপিত হৈছে 16টা পৰিয়ালৰ কাষত সহায়ৰ বাবে থিয় দিব এবিএমচিৰ নেতৃত্বই টাইছন হুছেইনে কৰিলে ডাঙৰ মন্তব্য বাছি মুছলমান পৰিয়ালক দিয়া হৈছে উচ্ছেদৰ অভিযান হয় বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'